যোৱাকালিৰে পৰা বন মহোৎসৱ আৰম্ভ হৈছিলে আৰু এই বন সপ্তাহ উপলক্ষে আমি আজি পবিতৰা অঞ্চললৈকে আহি আমি ইয়াতে এই ৭৭তম বন মহোৎসৱ উপলক্ষে ৭৭ ডাল গছ আমি ইয়াত লগালো। এই অঞ্চলৰ স্থানীয় ৰাইজ, মই নিজে আৰু আমাৰ বিভাগীয় বিষয়াসকল থাকি ৭৭ জোপা গছ পুলি লগাই এই ৭৭তম বন সপ্তাহ আমি উদযাপন কৰিছোঁ। আৰু এই বন সপ্তাহৰ লগত আমি পৰিকল্পনা ল'ব লাগিব যে অসমত সেউজকৰণৰ কাৰণে আমি কি কাম কৰিব পাৰোঁ। এই বন সপ্তাহৰ লগতে আমি পৰিকল্পনা কৰি এটা কাম আৰম্ভ কৰিবলৈ বিচাৰিছোঁ যে অহা আগষ্ট মাহৰ 10 তাৰিখৰ পৰা আমি অসমৰ প্ৰায় 10 লাখ ছাত্ৰ ছাত্ৰীক আমি বৃক্ষৰোপণৰ লগত বা সেউজকৰণৰ লগত জড়িত কৰিব বিচাৰিছোঁ। আপোনালোকে জানে যে আমাৰ অমৃত বৃক্ষ আন্দোলন চলি আছিল। অমৃত বৃক্ষ আন্দোলনত এক পেৰ মা কা নাম যি কাৰ্যসূচীৰে আমি বিভিন্ন বৃক্ষ লগাই আছিলোঁ। অহা আগষ্ট মাহৰ 10 তাৰিখৰ পৰা 14 তাৰিখলৈকে এই বছৰ স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি আমি 1 কোটি গছ লগাবৰ কাৰণে সিদ্ধান্ত লৈছোঁ। আৰু এই 1 কোটি গছ নৱম মানৰ পৰা তাৰ ওপৰৰ যিমান ছাত্ৰ ছাত্ৰী আছে, বিভিন্ন হাইস্কুল, হায়াৰ ছেকেণ্ডেৰী, কলেজ, ইঞ্জিনিয়াৰিং, মেডিকেল ইত্যাদি কলেজত যিসকল ছাত্ৰ ছাত্ৰী আছে সকলোকে আমি জড়িত কৰিম। আৰু 10 লাখ ছাত্ৰ ছাত্ৰীৰ জৰিয়তে আমি এগৰাকী ছাত্ৰ ছাত্ৰীয়ে 10 জোপাকৈ গছ লগাব। গতিকে 1 কোটি গছ লগাবৰ কাৰণে আমি পৰিকল্পনা কৰিছোঁ। আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে এই গছপুলি লগোৱা অভিযানত জড়িত হ'ব তেওঁলোকক আমি বৃক্ষ বন্ধু নামেৰে প্ৰমাণ পত্ৰও দিম। আমি সেইকাৰণে ইয়াত এটা ব্যৱস্থা কৰিছোঁ যে আমি 1 কোটি গছ যে লগাম তাত 10 লাখ ছাত্ৰ ছাত্ৰীক জড়িত কৰিম, নৱম মানৰ পৰা তাৰ ওপৰৰ ছাত্ৰ ছাত্ৰী। আৰু এই ছাত্ৰ ছাত্ৰীসকলে কিছুদিন পিছৰে পৰা ৰেজিষ্ট্ৰেশ্যন আৰম্ভ হ'ব। তেওঁলোকে ৰেজিষ্টাৰ কৰিব। তেওঁলোকে ৰেজিষ্টাৰ কৰাৰ সময়ত যিকোনো এজন জব কাৰ্ডৰ শ্ৰমিকৰ নামো তাত ৰেজিষ্টাৰ কৰাৰ লগত একেলগে সংযোগ কৰিব। ভিবিজি ৰামজীৰ যিখিনি আমাৰ জব কাৰ্ডৰ শ্ৰমিক থাকিব তেওঁলোকৰো এজন নাম দিব আৰু তেওঁলোকক গছপুলিটো ফৰেষ্ট ডিপাৰ্টমেণ্টে দিব। তাৰপিছত তেওঁ নিজৰ 10 জোপা গছ তেওঁৰ যিকোনো অঞ্চলত, নিজৰ ঘৰতে হওক, নিজৰ অঞ্চলৰ য'তে হওক, পঞ্চায়তৰ ভিতৰত সেই 10 জোপা গছপুলি লগাব। আৰু গছপুলি কেইজোপা লগোৱাৰ কাৰণে যিগৰাকী জব কাৰ্ড হোল্ডাৰ থাকিব বা ভিবিজি ৰামজীৰ যিগৰাকী শ্ৰমিক থাকিব তেওঁক আমি 2 দিনৰ ৱেজেছ দিম প্ৰথম গছপুলিটো লগোৱাৰ সময়ত। আৰু তাৰপিছত আমি 2 মাহৰ মূৰে মূৰে আৰু 3টা ইনষ্টলমেণ্ট দিম। গতিকে পিছৰ কেইটা ইনষ্টলমেণ্ট কিন্তু নিৰ্ভৰ কৰিব তেওঁলোকে কিমান জোপা গছ বচাইছে। মিনিমাম 50% গছ বাচিব লাগিব। গতিকে 10 জোপা গছৰ 5 জোপা গছ বাচিলে তেওঁ 2 মাহৰ পিছত আৰু এটা ইনষ্টলমেণ্ট পাব, তাৰ 2 মাহৰ পিছত আৰু এটা ইনষ্টলমেণ্ট পাব আৰু তাৰ 2 মাহৰ পিছত আৰু এটা ইনষ্টলমেণ্ট পাব। গতিকে এই গছপুলি 10 জোপা লগোৱাৰ কাৰণে আমি ভিবিজি ৰামজীৰ জব কাৰ্ডৰ জৰিয়তে আমি শ্ৰমিকজনক 5টা ৱেজেছ দি আমি 1500 টকা দিম, যাতে অৰ্থনৈতিকভাৱে শ্ৰমিকজন লাভৱান হ'ব পাৰে আৰু তাৰ লগে লগে ছাত্ৰ ছাত্ৰীসকল, আমাৰ নতুন প্ৰজন্ম যাতে বৃক্ষৰোপণৰ লগত জড়িত হ'ব পাৰে আৰু নিজকে বৃক্ষ বন্ধু হিচাপে আগবঢ়াই লৈ যাব পাৰে। ইয়াৰ লগত জড়িত প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীকে তেওঁলোকৰ যি গছপুলি লগাব তাক আমাৰ জিঅ' টেগিং কৰি ফটো আপলোড কৰিব লাগিব। তাৰ কাৰণে ৰেজিষ্ট্ৰেশ্যন, ফটো আপলোডিঙৰ এটা পৰ্টেল যিটো আমি অমৃত বৃক্ষ আন্দোলনত জড়িত কৰিছিলোঁ সেই পৰ্টেলতে তেওঁলোকে কৰিব। আৰু পৰ্টেলত তেওঁলোকে সফলভাৱে গছপুলিকেইডাল বচাই ওলোৱাৰ লগে লগে তেওঁলোকক এখন প্ৰমাণ পত্ৰ বৃক্ষ বন্ধু হিচাপে আমি দিম। গতিকে এইবাৰ আমাৰ আগষ্ট মাহৰ 10ৰ পৰা 14 তাৰিখলৈ স্বাধীনতা দিৱস উপলক্ষে এই কাৰ্যসূচীটো চলিব। আৰু এই কাৰ্যসূচীটো অহা বছৰৰ কাৰণে আমি এটা নতুন পৰিকল্পনা কৰি ইয়াৰ পৰা আৰম্ভ কৰিম। অহা বছৰ এই কাৰ্যসূচীটো আমি এপ্ৰিল মাহত আৰম্ভ কৰিম আৰু তাত আমি সেই কাৰ্যসূচীটোক ফলবাৰী নামেৰে নামাংকৃত কৰিব বিচাৰিছোঁ। অসমৰ যিসমূহ থলুৱা প্ৰজাতিৰ ফল মূল যেনেকে আম, জাম, লেটুক, কঁঠাল, পনিয়ল যিবিলাক ফল মূল এতিয়া কমি গৈছে, তেনেকুৱা 1 কোটি গছ অহা বছৰ আমি এপ্ৰিল মাহৰ পৰা আমি লগাম আৰু সেইখিনিৰ নাৰ্চাৰী আমি এতিয়াই আৰম্ভ কৰিম। অহা অক্টোবৰ মাহৰ পৰা ইয়াৰ নাৰ্চাৰী আৰম্ভ হ'ব আৰু আমি 1 কোটি তেনেকুৱা আম, কঁঠাল, পনিয়ল, লেটুক, কৰ্দৈ, কাজি নেমু এনেকুৱা ধৰণৰ গছ আমি হৰ্টিকালচাৰ স্পেচিছ যিবিলাক অসমৰ থলুৱা প্ৰজাতিৰ ফল মূলৰ গছ
সেই গছখিনি আমি এইবাৰ 1 কোটি গছ ৰেডি কৰিম আৰু অহা এপ্ৰিলৰ পৰা সেইসকল ছাত্ৰ ছাত্ৰীৰ জৰিয়তে আমি ঘৰে ঘৰে এই গছ পুলিবিলাক লগাবৰ কাৰণে ব্যৱস্থা কৰিম আৰু এই ফলবাৰী নামেৰে এই আঁচনিটোৰ জৰিয়তে আমি অসমৰ যিবিলাক থলুৱা প্ৰজাতিৰ গছ এই গছখিনিক ৰক্ষা কৰাৰ আমি এক পৰিকল্পনা কৰিছোঁ। আজি এই বন সপ্তাহত এই দুটা কাৰ্যসূচীৰ লগে লগে আৰু দুটা কাৰ্যসূচী আমি পৰিকল্পনা কৰিছোঁ যে বন সপ্তাহৰ শেষৰ দিনা আমাৰ প্ৰতিটো ৰেঞ্জতে ফৰেষ্টৰ প্ৰতিটো ৰেঞ্জতে এখন উদ্যান স্থাপন কৰিব। সেই উদ্যানখনৰ প্ৰিপাৰেশ্যন এইকেইদিনত কৰি অহা 7 তাৰিখে এই উদ্যানখন আৰম্ভ কৰিব। এই উদ্যানখন হ'ব যে আমাৰ জন্মদিন সেউজ শপত উদ্যান। এই উদ্যানখন বনাব বন বিভাগে, কিন্তু বন বিভাগে বনালৈ ইয়াত গছপুলি লগাব আপোনালোক ৰাইজে। যিকোনো ৰাইজে নিজৰ জন্মদিনৰ দিনাখন তেওঁৰ জন্মদিনত সেউজ শপত ল'বৰ কাৰণে যে আমি পৃথিৱীখন সেউজ কৰি ৰখাৰ শপত লৈ তেওঁ তাত গছপুলি লগাব লাগিব বা গছপুলি লগাব পাৰিব আৰু তাৰ যা যতন লোৱা কামটো আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টে কৰিব। গতিকে এটা স্পেচিফিক জেগা আজি এই 2-3 দিনৰ ভিতৰত ঠিক কৰিব আৰু অহা 7 তাৰিখে এই প্ৰত্যেকটো ৰেঞ্জতে তেনেকুৱা এখন জন্মদিন সেউজ শপত উদ্যান হিচাপে তাত স্থাপন কৰিব আৰু যিকোনো নাগৰিকে নিজৰ জন্মদিনৰ দিনাখন তালৈকে গৈ তাত এডাল গছপুলি লগাই সেউজ কৰি ৰখাৰ শপত ল'ব, যাতে আমি সাধাৰণ নাগৰিকক পৃথিৱীখন সেউজ কৰাৰ যি সংকল্প, এই অসমখন সেউজ কৰাৰ যি সংকল্প তাৰ লগত জড়িত কৰিব পাৰোঁ আৰু নিজেই জন্মদিনৰ দিনাখনে এই ধৰণৰ এটা শপত লৈ তাত নিজে গছপুলি লগাব। নিশ্চয়কৈ আমাৰ যিহেতু ৰেঞ্জৰ ভিতৰত হ'ব বা ৰেঞ্জৰ তদাৰকত হ'ব, গতিকে ফৰেষ্ট বিভাগে ইয়াক চোৱা চিতা কৰিব যাতে তাক সুন্দৰভাৱে সংৰক্ষিত কৰিব পৰা যায়। এই ধৰণৰ এটা উদ্যান এখন কৰাৰ পৰিকল্পনা কৰা হৈছে। চতুৰ্থতে আমি এই বছৰ এটা পৰীক্ষামূলকভাৱে এটা কাম কৰিব বিচাৰিছোঁ যে আমাৰ অসমৰ চৰ চাপৰিসমূহ সেউজকৰণ আঁচনি। অসমত যথেষ্ট চৰ চাপৰি আছে, ব্ৰহ্মপুত্ৰৰ মাজত বিভিন্ন নদ নদীৰ মাজত এনেকুৱা চৰ চাপৰি আমি দেখিবলৈ পাওঁ, যাক আমি বনাঞ্চল কৰিব পাৰোঁ। এই বনাঞ্চল কৰিবৰ কাৰণে এই বছৰ আমি পৰীক্ষামূলকভাৱে কেইটামান চৰ চাপৰিত আমি এৰিয়েল চিডলিং কৰিম। আমি ওপৰৰ পৰা ড্ৰোন লগাই বা বিভিন্ন ধৰণৰ চিড বল আমি কি স্পেচিছ তাত হ'ব পাৰে, বানপানী অন্যান্য প্ৰাকৃতিক ব্যৱস্থাৰ মাজতো নষ্ট নোহোৱাকৈ কি চিড হ'ব পাৰে, কি গছ হ'ব পাৰে, সেই ধৰণৰ এটা পৰিকল্পনা কৰি আমি কেইটামান চৰ চাপৰিত এইবাৰ পৰীক্ষামূলকভাৱে আমি ওপৰৰ পৰা ড্ৰোনেৰে বা এৰিয়েল চিডলিং কৰিম, যাতে আমি যদি এই কামটোত সফল হ'ব পাৰোঁ তেতিয়াহ'লে অহা বছৰ আমি অসমৰ সকলো চৰ চাপৰিলৈকে যাম, যাতে চৰ চাপৰিসমূহ আমি বনাঞ্চল কৰি পেলাব পাৰোঁ। তাৰ কাৰণে আমি পৰিকল্পনা কৰি এই বছৰ আমি পৰীক্ষামূলক হিচাপে এই চৰ চাপৰি সেউজকৰণ আঁচনিটো আৰম্ভ কৰিম। মই ভাবোঁ বিশ্বৰ বিভিন্ন ঠাইত বা ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত এনেকুৱা ধৰণৰ এৰিয়েল চিডলিঙে সফলতা পাইছে, অসমতো সফলতা পাব আৰু অসমত আমাৰ পৰিৱেশ, আমাৰ বায়ু, আমাৰ মাটিৰ লগত পানীৰ লগত মিলা তেনেকুৱা গছ গছনি আমি ছটিয়াম। এইটো যদি ছাকচেছ হৈ যায় আমি 100% বিশ্বাসী যে অসমৰ চৰ চাপৰি ভৱিষ্যতৰ দিনত বেদখল মুক্ত কৰা, চৰ চাপৰি সংৰক্ষণ কৰা, বনাঞ্চল কৰা এই কামটোত আমি জড়িত হ'ম আৰু ফৰেষ্ট ডিপাৰ্টমেণ্টক এইটো কাম কৰিবৰ কাৰণে এইবাৰ মই বিশেষভাৱে অনুৰোধ কৰিছোঁ আৰু ডিপাৰ্টমেণ্টে ইয়াৰ পৰিকল্পনা আৰম্ভ কৰিছে। গতিকে এই বন সপ্তাহৰ আজিৰ এই দ্বিতীয়টো দিনত পবিতৰালৈকে আহি আমি গছপুলি লগোৱাৰ লগে লগে এই বছৰৰ সেউজকৰণৰ 4টা প্ৰকল্প আমি আপোনালোকৰ ওচৰত বা 4খন আঁচনি আপোনালোকৰ ওচৰত জনালোঁ আৰু ৰাইজক এই আঁচনিসমূহৰ বিষয়ে সজাগ আপোনালোকে কৰিব আৰু আমি ৰাইজৰ সহায় সহযোগিতা বিচাৰিছোঁ যাতে এই আঁচনিকেইখন আমি সেউজকৰণৰ এই আঁচনিকেইখন সফল কৰিব পাৰোঁ। অবৈধ কাঠফলা মিল বহুত আছে ৰাজ্যত, এই অবৈধ কাঠফলা মিলৰ বিৰুদ্ধে আপুনি কেনেধৰণৰ ব্যৱস্থা ল'ব? ইতিমধ্যে আমাৰ অবৈধ কাঠফলা মিলৰ ওপৰত একশ্যন চলিয়ে আছে। যোৱা 3 দিন আগৰ পৰা আমাৰ বিভাগৰ সকলো বিষয়া কৰ্মচাৰীয়ে গাঁৱে গাঁৱে ভিতৰুৱা অঞ্চলত, চৰ অঞ্চলত বিভিন্ন ঠাইত গৈ অবৈধ কাঠফলা মিল ভাঙি আছে আৰু প্ৰতিটো দিনেই মোৰ তাত ৰিপৰ্টিং কৰি আছে। প্ৰতিদিনেই 40, 50টা, 60টা এনেকুৱা মিল ভাঙি আছে। যথেষ্ট ৰাইজেও আমাক ইনফৰমেশ্যন দি আছে আৰু এতিয়া আমি বিষয়াসকলক নিৰ্দেশনা দিছোঁ যে নিজৰ নিজৰ ডিভিজন বা নিজৰ নিজৰ ৰেঞ্জত যিমান অবৈধ কাঠফলা মিল আছে 100% ধ্বংস কৰিব লাগিব আৰু যদি ধ্বংস কৰিব নোৱাৰে সেই বিষয়া এজন লাইবল হ'ব। গতিকে প্ৰত্যেক ৰেঞ্জ অফিচাৰে নিজৰ ৰেঞ্জত থকা 100%
এনেকুৱা অবৈধ কাঠফলা মিল ধ্বংস কৰি আমাক ৰিপৰ্ট দিব। ডিভিজনত DFO জনে ৰিপৰ্ট দিব লাগিব আৰু সেই ৰিপৰ্টৰ ওপৰত আমি নিশ্চিত হ'ম যে অসমত এইটো বন্ধ হৈছে। গতিকে ইয়াৰ কাম চলি আছে। মই এসপ্তাহৰ সময় দিছিলোঁ। আজিও বহুত এনেকুৱা কাঠফলা মিল ধৰি আছে, আপোনালোকে সংবাদ মাধ্যমত দেখাই আছে। এই অভিযান আমাৰ তীব্ৰ গতিত চলি থাকিব। আৰু ছাৰ যিখিনি প্ৰায় ৰেঞ্জত হাতীৰ মাহত যিবিলাক থাকে আপোনাৰ বা কণ্ট্ৰেকচুৱেল কৰ্মচাৰী বেছি থাকে সেইবিলাকৰ এইবিলাক ফৰেষ্ট ডিপাৰ্টমেণ্টত সমস্যা বহুত আছে। এই সমস্যাবিলাকৰ কথা আমি আলোচনা কৰিম। কিন্তু এতিয়া আমাৰ মূল কথাটো হ'ল যে আমি আগন্তুক বৰ্ষত আমি কেনেধৰণে আমাৰ পৰিকল্পনা কৰিম সেইবিলাক বাজেটত কিছু কথা আহিব। এতিয়াতে মই আপোনাক ক'ব খোজা নাই বা ক'ব পৰা হোৱাও নাই। আমি চাওঁ, আমাৰ দায়িত্বটো হ'ল যে সমস্যাবিলাক সমাধান কৰি অনা আৰু অসমখনক সকলো বনজ সম্পদ অসমখনত ৰক্ষা কৰা। বাজেট সম্পৰ্কেতো আগতীয়াকৈ কোৱা সম্ভৱেই নহয়। কিন্তু আমি এটা কথা স্পষ্ট যে যোৱা সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যি ধৰণে অসমৰ ৰাইজৰ সকলো দিশৰ উন্নয়ন, বিকাশ, কল্যাণৰ কাৰণে বাজেট বনোৱা হৈছে, সেই একেই দিশেৰে কাম কৰা হ'ব। আৰু প্ৰতিখন বাজেটত যদি আপোনালোকে চাই, আমাৰ জনসাধাৰণৰ ওপৰত কেতিয়াও নতুন কৰ কাটাল আৰোপ কৰা হোৱা নাই। গতিকে এই দুটা কথাটো থাকিবই, বাকীখিনি আৰু বাজেটত কম পাব। এই ধৰণৰ অবৈধভাৱে খননবিলাকো লাহে লাহে আমি ষ্ট্ৰীমলাইনিং বা বন্ধ কৰি আনি আছো। বৈধভাৱে যিখিনি ব্যৱস্থা থাকিব সেইখিনি চলি থাকিব আৰু তাৰ কাৰণেও আমাৰ বিভাগে গোটেইটো বস্তু চাই আছে। এনেকুৱা নহয় যে ইয়াত আমাৰ যিবিলাক বৈধ মহল থাকিব সেই মহলৰ পৰা বালি নিয়া, মাটি নিয়া কামবিলাক চলি থাকিব আৰু তাৰ কাৰণে যিটো প্ৰপাৰ চিষ্টেম, এই চিষ্টেমটো আমি ইতিমধ্যে কৰি আছো আৰু খুব কম দিনৰ ভিতৰত এই সম্পৰ্কেও আপোনালোকক মই জনাই দিম।